নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। পৰৱৰ্তী অংশৰ পৰা মই আপোনালোকক ক'বলৈ ওলাইছোঁ। দিবা ৰাতি ভাগে হৰিব জল এহি ঠাই, শুনি হৰিধ্বনি কৰিলা ভক্তে নাম গায়। হৰিধ্যান কৰি যাবে ভক্তে শুনি আছে, শুনিও যেন কথা ভৈল তাতপ আছে। শংকৰদেৱ গুৰুজনাই ভক্ত বৈষ্ণৱসকলক ক'বলৈ ধৰিলে যে ৰাতি শেষ হোৱাৰ লগে লগে, অৰ্থাৎ দিনৰ পোহৰ হোৱাৰ লগে লগে আপোনালোকে ইয়াত খোৱাৰ উপযোগী পানী দেখিবলৈ পাব। গুৰুৰ অভয় বাক্য শুনি তেওঁ সবে হৰিধ্বনি কৰিবলৈ ধৰিলে আৰু ঈশ্বৰৰ নাম কীৰ্তন কৰিবলৈ ধৰিলে, অৰ্থাৎ নাম গুণ ল'বলৈ ধৰিলে। এনেদৰে হৰিক ধ্যান কৰি তেখেতৰ নাম শুনি আছে আৰু গাই আছে। তেনেতে তেওঁলোকক আচৰিত কৰি এটা কাহানিও নঘটা ঘটনা ঘটিল। ৰাতি উঠি শংকৰে হৰিৰ চিন দিল, ধনুৰ আকৃতি সিটো জিলিকি উঠিল। আকাশৰ পৰা চিক চিক কৰি আহে, সৰ্বজয় বলৰাম দেখি দুয়ো হাসে। শংকৰদেৱে ৰাতিয়ে উঠি গৈ ভৰিৰে ধনুৰ আকৃতিৰ চিন দি আহিল আৰু সেই নিশা আকাশৰ পৰা আকাশী গংগা অৰ্থাৎ আকাশৰ পবিত্ৰতা পৃথিৱীলৈ নমাই আনিলে। যি ঠাইত তেওঁ ধেনুৰ আকাৰৰ চিন দিছিল তাতেই আকাশী গংগা নমাই আনিছিল। কিনো মোৰ গুৰুৰ প্ৰভাৱ বিপৰীত, এহি বুলি দুয়ো যেবে আশ্ৰয়ত হিত। গিৰিশীত কৰি আহি পৰিলে কজল, শব্দ শুনি সৰ্বলোকে ভৈলন্ত বিকল। গংগাক আহ্বান কৰা সৰ্বজয় বলৰামে দেখিছিল আৰু দুয়ো গুৰুৰ ঐশ্বৰিক শক্তিৰ উমান পাই আনন্দ কৰিবলৈ ধৰিলে। ইজনে সিজনৰ লগত গুৰুৰ লীলাৰ কথা পাতি আছিল। তেনেতে এটা অদ্ভুত শব্দ কৰি আকাশৰ জলধৰা মধ্যলৈ নামি আহিল। শব্দ শুনি সকলো ভক্ত বৈষ্ণৱ আচৰিত হৈ পৰিল। সত্য কিবা হইল বুলি সবে উঠিল, ঘুমতিৰ উঠি বুঢ়া খায়ো লৰ দিল। কি ভৈল বুলি গৈলা সেহি ঠাই, বুঢ়া খায়ো দেখে ডেকা গিৰি ঘৰে নাই। শব্দ শুনি সকলোৰে নিদ্ৰাভংগ হল। ক'ত কি হল বুলি একো উৱাদিহ নোপোৱা হল। টোপনিৰ পৰা সাৰ পাই বুঢ়া খায়ো লৰ দিলে সেই ঠাইলৈ বুলি, যি ঠাইত সেই শব্দটোৰ উৎপত্তি হৈছিল। তেওঁ চালে যে শংকৰদেৱ ঘৰত নাই আৰু সেয়ে তেওঁ শংকৰদেৱ থকা ঠাইলৈ লৌৰি গল। চাৰিদণ্ড ৰাতি যেবে সিদিনাৰ আছে, হাতে লতা ধৰিয়া শংকৰ গৈল পাছে। উঠা ভক্ত হব বুলি মাতিলা শংকৰে, ব্ৰহ্মপুত্ৰ কুণ্ড খানি দিলা দয়া কৰে। সেইদিনা পুৱাৰ ভাগলৈ প্ৰায় 4 দণ্ডমান সময় আছিল। হাতত লতা অৰ্থাৎ কমণ্ডলু লৈ শংকৰদেৱে ভক্ত বৈষ্ণৱসকলক উঠাবলৈ ধৰিলে। বোলে তোমালোক উঠি আহা আৰু চোৱা, কৃপালু দয়াময় ব্ৰহ্মাৰ পুত্ৰই এটা বিশাল জলাশয় খানি দিছে, এটা কুণ্ড খানি দিছে। সেই কথা কহিলোক ভন্দিবাক শান্ত, ভক্তসকলৰ সবে হব কথা বুজিলন্ত। সৰ্বজয় বলৰাম দুই মাত্ৰ জানে, বুঢ়া খাই দুহান্তৰ পুছিলা আপোনে। গুৰুজনাই নিজে কৰা কামটো আনলৈ ঠেলি নিজক
আনৰ বাহৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছে। ঈশ্বৰৰ মহিমা যে অপাৰ তাক সকলোকে বুজাব খুজিছে। ঈশ্বৰৰ বাবে অসাধ্য বুলিবলৈ যে একো নাই তাক সকলো জানিও একো নজনাসকলক, বুজিও নুবুজাসকলক দেখাই প্ৰমাণ দিব বিচাৰিছিল আৰু বিচাৰিছে। সেই সময়ত ভকত বৈষ্ণৱসকলে গুৰুজনাৰে যে লীলা সেই কথাটো বুজিছিল। বিশেষকৈ সৰ্বজয় আতৈ আৰু বলৰাম আতৈয়ে ভালদৰে জানিছিল। বুঢ়াখাই তেওঁলোক দুজনৰ পৰাহে সকলোখিনি বৃত্তান্ত লৈছিল বা জানিছিল। গুৰুজনাই আহ্বান কৰি আকাশী গংগাক আকাশৰ পৰা যে নমাই আনিছিল এই কথাটো জানিছিল। ইয়াৰ পৰা আমি বহুতো আদৰ্শ গ্ৰহণ কৰিব পাৰোঁ সাধাৰণ জীৱন যাপনৰ বাবে। মনলৈ অহাৰ ভিতৰত হ'ল ভাল কামেৰে নিজৰ পৰিয়ালৰ, সমাজৰ লগতে দেশৰ উন্নতি সাধন কৰিব পাৰি। সহায় সহযোগিতা বা দান দক্ষিণা কৰি বা আনক খুৱাই পিন্ধাই নিজৰ গুণ নিজেই বখানি নাথাকি সন্তুষ্টি লভিব পাৰি। সত্য শুদ্ধ পবিত্ৰ মন আৰু দেহাৰে ভগৱানক স্তুতি কৰিলে দয়াৰ সাগৰ কৃপালু ভগৱানে চকু মেলি চায়। যেনমতে শংকৰে ভৰিৰে দেখাই ল সেই মতে জল জানা আপুনি উঠিল। দুহাষাৰ ভৈলা পৰম হৰি ভকত সকলে শুনি হৈলন্ত হৰি। সৰ্বজয় আৰু বলৰাম আতৈয়ে বুঢ়াখাক কৈছিল যে আগদিনা শংকৰদেৱে যিদৰে ভৰিৰে চিন দি আহিছিল, আগ দি আহিছিল, সেইদৰে অৰ্থাৎ চিনৰ ভাজে ভাজে আকাশৰ পৰা জলধৰা আহি আকাশৰ পৰা জলধাৰ নমাই আনিছিল। আৰু সেই জলধাৰা যিদৰে চিন দিছিল তাত সম্পূৰ্ণ হৈ ৰৈছিল। বুঢ়াখাই শুনি বৰ আনন্দ অনুভৱ কৰিছিল আৰু তেওঁৰ মুখেৰে ভকতসকলে শুনি আনন্দ উৎসাহত তেওঁলোকৰ পাৰ ভাঙি গৈছিল। শংকৰে বুলন্ত শুনা যত ভূঞামান হৈল জল সবে হন্তে কৰিও কস্থান ব্ৰহ্মপুত্ৰ কুণ্ডগুট দিলে খানি আনি সবে হন্তে কৌতুকে ভুঞ্জিও আৰু পানী। শংকৰদেৱে ব্ৰাহ্মণ ভূঞা সকলোকে কৰি সকলো প্ৰজাকে ক'লে যে ব্ৰহ্মপুত্ৰই এই কুণ্ডটো খানি দিলে, এতিয়া আপোনাসবে ইয়াৰ পানী আনি স্নান কৰিবও পাৰে আৰু খাবও পাৰে। সৰ্বজয় বলৰাম দুই কথা কহে চাহিলে নাপাৰো আমি চকু যেন খহে। আকাশৰ পৰা যেন আইলা সূৰ্য ছয় জলত পৰিল শব্দ শুনি ভৈলা ভয়। কথাবোৰ বৰ্ণনা কৰি কোনো পাৰ পোৱা নাছিল ভক্তসকলে। কি ভাষাৰে বৰ্ণনা কৰিলে সুখ অনুভৱ কৰিব পাৰিব, কেনেদৰে বৰ্ণনা কৰিলে সন্তুষ্টি লভিব তেওঁলোকে ভাবি পোৱা নাছিল। গুৰুক কেনেদৰে প্ৰশংসা কৰিব, শ্ৰদ্ধা ভক্তিৰে কেনেদৰে আপ্লুত হ'ব পাৰিব তেওঁসবে হয়তো ভাবি পোৱা নাছিল। হয়তো ভাবুক হৈ পৰিছিল তেওঁলোক, শব্দবোৰ ক'ৰবাত হেৰাই পৰিছিল। আনন্দ উল্লাহত তেওঁলোকৰ চকুলো বৈ আহিছিল আৰু সেই আনন্দ উল্লাহত মগ্ন হৈ সৰ্বজয় বলৰামে আকৌ ক'বলৈ ধৰিলে যে নমাই অনা জলধৰা দেখিবলৈ এনে লাগিছিল যেন আকাশৰ সূৰ্যটো তললৈ নামি আহিছিল। চাবই নোৱাৰি চকু চাপ মাৰি ধৰিছে আৰু যেতিয়া জলধাৰা পৃথিৱীত পৰিছে তেতিয়া তাৰ শব্দত ভয় খাই উঠিছিল। বিভিন্ন পদ্ধতিৰে পুখুৰী খনা সকলোৱে দেখিছে বা খনাইছে। প্ৰাকৃতিকভাৱেও নৈ বিলবোৰে ৰূপ পাইছে।
কিন্তু আকাশৰ পৰা এনে এটা বৃহৎ জলৰাশি নমাই আনি ভৱিষ্যতলৈ একেই আকাৰতে অৰ্থাৎ ধেনুভৰীয়াকৈ ৰাখি তেৰাৰ অস্তিত্ব পৃথিৱীত অনুভৱ কৰিব পৰাকৈ, পৃথিৱীবাসীয়ে অনুভৱ কৰিব পৰাকৈ থৈ গৈছে। সঁচাকৈ অদ্ভুত, অকল্পনীয়, বিস্ময়কৰ। ভাবিব লাগিব, কাৰণ আমি পঞ্চ ইন্দ্ৰিয়ৰে গঠিত জীৱ। ভাৱ আছে প্ৰকাশৰ বাবে, মন আছে ভাবিবৰ বাবে। ভাবি পাৰ নাপালেও মনে নামানে, সেয়ে ভাবিছো। আৰু আপোনাসবেও ভাবক, পৃথিৱী নামৰ গ্ৰহটো শূন্যত উপঙি থকাৰ দৰে। অকল পৃথিৱী গ্ৰহটোৱেই নহয়, প্ৰতিটো গ্ৰহ উপগ্ৰহ শূন্যত উপঙি থকাৰ দৰে প্ৰতিটো চিন্তা ভাৱনাও উপঙি থাকিব। গ্ৰহবোৰ স্থিৰ কৰি ৰাখিব নোৱাৰাৰ দৰে উপঙি থকা চিন্তাধাৰাবোৰৰো কোনো সমাধান উলিয়াব নোৱাৰিব। পৰৱৰ্তী পৰ্যায়লৈ যোৱাৰ আগে আগে মই আপোনাসবক মাধৱদেৱ পুৰুষৰ এফাকি অমৃত বাণী শুনাবলৈ বিচাৰিছোঁ। তেখেতে নামঘোষাত লিখিছে, হৰিভক্তি সৰোবৰ সন্তোষ অমৃত জলে, কৃষ্ণপাদ পদ্ম প্ৰকাশয়, ৰাম নাম ৰাজহংস চানিয়া আৱাৰ কৰে, শুনি আতি কৌতুক মিলয়। অৰ্থাৎ হৰিভক্তি সৰোবৰ স্বৰূপ মনৰ আনন্দই অমৃতময় জল। সেই সৰোবৰৰ অমৃত সদৃশ জলত শ্ৰীকৃষ্ণৰ পাদপদ্ম স্বৰূপ ভকতেই ৰাজহংস। ৰাম নাম সেই সৰোবৰ ৰাজহংস আৱাৰ বুলি ভাবি যি মনত আনন্দ পায়, তেৱে হৰিভক্তি কৃষ্ণৰ পদপংকজ আৰু ৰাম নামৰ মূল্য বুজিব পাৰে। অৰ্থাৎ দেহাই ভক্তি সৰোবৰ, মনৰ সন্তোষ জল, পৰমাত্মাই কৃষ্ণ পাদপদ্ম, জীৱাত্মাই ৰাজহংস, আৰু কীৰ্তন বুলি ধৰি লৈ এই পৰমাৰ্থ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ, পুনৰ লগ পোৱাৰ আশাৰে।